আপোনালোকে দেখিছে বিধানসভাৰ প্ৰথম দিনৰে পৰা আমি বিৰোধী দলৰ বিধায়কসকলে ৰাজ্যখনত চলি থকা বিভিন্ন দুৰ্নীতি অনিয়ম আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিষয়ে আমি বিধানসভাত আলোচনা কৰিছোঁ। আমি চৰকাৰক ৰাইজৰ হৈ জবাবদিহি কৰিছোঁ। আজি পবিত্ৰ বিধানসভাত অসমত যে জাল নোট চলি আছে, এই জাল নোটৰ ওপৰত আমাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই আজি এটা ডিছকাশ্যন বিচাৰিছিল, সেই ডিছকাশ্যন দিছে। আৰু ময়ো জাপানিজ এনকেফেলাইটিছ যে বেমাৰ সেইটোৰ ওপৰতো আজি বিধানসভাত কিছু কথা আলোচনা কৰিম। স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত কোনো সজাগতা নাই। যেতিয়া বেমাৰ হৈ কোনো মানুহ মৃত্যুমুখত পৰে তাৰ পিছতহে তেওঁলোকে বিষয়াসকলক নিৰ্দেশ দিয়ে, তাৰ পিছতে সচেতন হয়। মৃত্যুৰ পিছত কিয়, মৃত্যুৰ আগত কিয় নহয়? বছৰে বছৰে জাপানী এনকেফেলাইটিছত বহু মানুহৰ মৃত্যু হয় অসমত। তথাপি স্বাস্থ্য বিভাগ কিয় সজাগ নহয়, কিয় শুই থাকে, কিয় জাগি নুঠে, এই বিষয়ে নিশ্চিতভাৱে বিধানসভাত আলোচনা কৰিম। জাকিৰ এটা প্ৰশ্ন, যিহেতু এইবাৰ বিৰোধীৰ লগতে দেখা পোৱা গৈছে বিজেপি বিধায়কে বিজেপিৰ যি ব্যৰ্থতা, শাসনকালৰ ব্যৰ্থ উদঙাই আছে। এইটো ভাল কথা, এয়া ভাল কথা। মই ভাবোঁ এয়া বিজেপিৰ কাৰণে বেছিকৈ ভাল কথা। আমি ক'লেতো তেওঁলোকে ঠাট্টা মস্কৰা কৰে, আমাৰ কথাত গুৰুত্ব নিদিয়ে। এতিয়া বিজেপিয়ে তেওঁলোকৰ দুৰ্বলতাসমূহ উলিয়াই দিছে। গতিকে মই ভাবোঁ যে শাসক পক্ষৰ বিধায়কসকলে নিজৰ নিজৰ এলেকাত, নিজৰ নিজৰ সমষ্টি, নিজৰ ৰাজ্যখনৰ য'ত য'ত বেয়া আছে, য'ত য'ত দুৰ্নীতি হৈছে, য'ত য'ত অভাৱ অভিযোগ আছে, সেইখিনি উত্থাপন কৰিব লাগে। তেতিয়াহে অসম আগুৱাই যাব। থেংক ইউ।